জগত তৰুক মিলুক ভক্তি কৃষ্ণত কিন্তু মুনিবৰ ভকতিৰ খৰ বিঘাত যেন নহয় চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম কৰিবা মাত্ৰ উদয় আমাক আশ্ৰয় কৰি কৃপাময় কৰা নালা লীলাশয় তাহাৰ শ্ৰৱণ কৰিতে কীৰ্তন কৃষ্ণ পদে ৰতি হয় এতেকে তোমাত কহিলো হাই খ্যাত কিছু কৃষ্ণ লীলা যশ তেবে খেলু কৰ হৈবে কৃষ্ণৰ শৰণত প্ৰেমৰ ইয়েতে কবুলন্তে নয়নৰ হন্তে বহিবে কলৈলা জল হৰিপদ হৃদি ধৰি মনে বিধি ভৈলন্ত প্ৰেমে বিহ্বল ব্ৰহ্মাৰ মুখত কৃষ্ণ লীলা যত শুনি মুনি কৃপাময় উপজিল ভাৱ পুলকিত গাৱ নেত্ৰৰ নীৰ ঝুৰয় ৰাম দিয়া কৃষ্ণ ডাক উঠি বিধাতাক অষ্টাংগে কৰিলা নতি চৰণৰ ধূলি শিৰে লৈলা তুলি কৰিলা স্তুতি ভকতি বিনা কব যাই কৃষ্ণ গুণ গাই আনন্দে ৰহিলা তথা কৃষ্ণ প্ৰসাদত ভৈলা সমাপত সপ্তম অধ্যায়ৰ কথা ভাগৱত বিষয়ে পৰীক্ষিতৰ প্ৰশ্ন আৰু সুখদেৱৰ ভাগৱত কথন ৰাম আত অনন্তৰে পুছে দীপবৰে শুকৰ চৰণ চাই শুনা মহামুনি কৃষ্ণ কথা শুনি মূৰ তৃষ্ণা বাহি যায় ৰাম বিধাতাৰ বাণী মনে অনুমানি নাৰদ মহামহন্ত ভক্তি কহে মাত্ৰ ভাগৱত শাস্ত্ৰ অজৈত তৈত কহিল কি হব কথা ক চাও জানিবা কয়ো গুৰু কৃপা কৰি এৰিবু দেহক কৃষ্ণ চৰণক যিমতে মনত ধৰি শ্ৰৱণ কীৰ্তন কৰে যিটো জন তাৰ হৃদি কমলত অতি অল্পকালে ভকত বৎসলে
হৈৱন্ত আখিবে কত ভক্তৰ হিয়াত থাকিবা খাত হৰন্ত সমস্তে মল যেন জলচৰ হৰতে কৰয় নিৰ্মলয়াতিও জল কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি নেৰে কৃষ্ণ পদ আৰু যেন পৰবাসী ৰৈল গৃহে আখি এৰায়া দুখনি কাৰ মেটেকে আমাৰ কুল দেৱতাৰ কহিও চৰিত্ৰ চয় কৃষ্ণ কথা শুনি থাকো মই মুনি হেনবা ভাগমিল বহুতে হৌন কত কনত হৰিষত এহি মতে নৃপবৰ সভাৰ মধ্যত সাদৰে হুকত কৰিলা প্ৰশ্ন বিস্তৰ প্ৰশ্ন চয় শুনি শুক মহামুনি আতি আনন্দিত ভৈলা কৃষ্ণৰ চৰণ স্মৰিয়ে কমন ভাগৱত কৈবে লৈলা ৰাম পদ্ম কলপত ব্ৰহ্মাৰ আগত কৃষ্ণে কহিলনত যত শিশব কাহিনী হুক মহামুনি ৰাজাত কৰাবে কত ৰাম শুনা নৰ নাৰী এক মন কৰি গোবিন্দৰ গুণ চয় পতিত ত্ৰাণ কৃষ্ণ বিনে আন একো মতে নাহি কয় ৰাম সংসাৰ নিকাৰ তৰা এহিবাৰ অমুখে লয়া হৰি নাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে উদাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ 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 হ'ব মস্ত